Now let us turn to Luke chapter 24. আহক আমি লুক ২৪ অধ্যায়টো খুলিম। Luke chapter 24. লুক ২৪ অধ্যায়। Let us begin, at 45th verse. আহক আমি ৪৫ পদৰ পৰা পঢ়ো। Friends, বন্ধুসকল, there is no use going to the grave of Jesus. আৰু যীশুখ্ৰীষ্টৰ কবৰলৈ যোৱাৰ কোনো অৰ্থ নাই। Many people make pilgrimage to the grave of this guru or that prophet. বহুত মানুহে এইজন গুৰু সেইজন ভাৱবাদীৰ কবৰলৈকে দৰ্শন কৰিবলৈ যায়। Because Jesus rose again. He did not remain in the grave. কাৰণ যীশুখ্ৰীষ্ট পুনৰুত্থান হ'ল, তেওঁ কবৰত থকা নাই। So, when I went and saw the grave of Jesus many years ago, বহু বছৰৰ আগতে যেতিয়া মই যীশুখ্ৰীষ্টৰ কবৰ চাবলৈ গৈছিলোঁ, I am not a great visitor of graves, আৰু কবৰত যোৱা এজন ভাল মানুহ মই নহওঁৱে, but কিন্তু the Calvary was very special to me, মোৰ কাৰণে কালবাৰী বৰ বিশেষ কথা আছে, where Jesus died for my sin. য'ত যীশুৱে মোৰ পাপৰ কাৰণে মৰিল। The God of very God, ঈশ্বৰৰো স্বৰূপ ঈশ্বৰ, becoming a man, মানুহত পৰিণত হ'ল, walking without sin, পাপহীন হিচাপে চলাচল কৰিলে, taking my sin upon his sinless body. তেওঁৰ পাপহীন শৰীৰত মোৰ পাপ বহন কৰিলে। See, if you read the history of many gurus and prophets, যদি আপুনি বহুত গুৰু আৰু ভাৱবাদীবিলাকৰ ইতিহাস পঢ়ে, it's very sad. এইটো বৰ দুখ লগা। Some of our gurus today are great deceivers. আমাৰ কিছুমান গুৰু আছে যিবিলাক ঠগ প্ৰবঞ্চক, And don't let anybody call you a prophet. আৰু সেইকাৰণে আপোনাক কোনেও ভাৱবাদী বুলি মাতিবলৈ নিদিব। We are sinners saved by Jesus. আমি পাপী হওঁ, যীশুৰ দ্বাৰাহে ৰক্ষা পোৱা। So when I went to that grave, যেতিয়া মই সেই কবৰলৈ গ'লোঁ, I went inside that grave. সেই কবৰৰ ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। It was a small cave, a little, which was carved in the rock. এইটো সৰু গুহা আছিল, শিলৰ ওপৰত খোদিত কৰা। Absolutely nothing was there. তাত একো বস্তুৱে নাছিল। I knelt down there. মই তাত আঁঠু ল'লোঁ। My wife, মোৰ পৰিবাৰ, my children were very small at that time. এই সময়ত মোৰ সন্তানকেইটি বহুত সৰু আছিল। We all knelt down in that grave. এই কবৰত আমি সকলোৱে আঁঠু ল'লোঁ। And we praised God. আমি ঈশ্বৰক স্তুতি কৰিলোঁ। Our Savior rose again. আমাৰ ত্ৰাণকৰ্তা পুনৰুত্থিত হ'ল। So this is an empty grave. এইটো খালী কবৰ। No bones here, nothing here. ইয়াত কোনো হাড় নাই, একো বস্তুৱে নাই। That is the only empty grave in the whole of human history. আৰু মনুষ্য ইতিহাসৰ আটাইতকৈ খালী হৈ থকা কবৰটোৱে যীশুখ্ৰীষ্টৰ কবৰ। And the Lord Jesus told his disciples again and again, প্ৰভু যীশুৱে তেওঁৰ শিষ্যবিলাকক বাৰে বাৰে কৈছিল, I am going to be delivered into the hands of sinners, পাপী মানুহৰ হাতত মোক খুদাই দিয়া হ'ব, and I am going to suffer many things, বহুত বস্তুৰ কাৰণে দুখ ভোগ মই কৰিম, and I will be crucified, মোক ক্ৰুচবিদ্ধ কৰা হ'ব, but on the third day I will rise again. কিন্তু তৃতীয় দিনা মই পুনৰ জি উঠিম। They could not understand it. তেওঁলোকে তাক বুজিব পৰা নাছিল। You see, death, many people naturally who don't know Jesus think this is the end, this is finished. আৰু যিবিলাকে যীশুক নাজানে তেওঁলোকৰ কাৰণে মৃত্যুটোৱে শেষ, তেওঁলোকে ভাবে মৃত্যু হ'লে শেষেই। No, when you know the Lord Jesus, যেতিয়া আপুনি প্ৰভু যীশুক জানিব, when the Lord Jesus touches your heart, যেতিয়া প্ৰভু যীশুৱে আপোনাৰ হৃদয় স্পৰ্শ কৰে, you're not afraid of death. আপুনি মৃত্যুলৈ ভয় নাখায়। Because কাৰণ
The Lord Jesus is waiting to receive you. কাৰণ যীশুখ্ৰীষ্টই আপোনাক গ্ৰহণ কৰিবলৈ ৰখি আছে। So the grave has no power, সেয়েহে কবৰৰ কোনো শক্তি নাই and death has no sting. আৰু সেই মৃত্যুৰ কোনো দুৰ্গন্ধও নাই। My dear people, মোৰ প্ৰিয় লোকসকল, this the disciples themselves could not understand. সেই শিষ্যবিলাকে এই কথাটো বুজিব পৰা নাছিল। So সেয়েহে the Lord Jesus walked with them after rising again, যীশুৱে পুনৰুত্থান হোৱাৰ পিছত সিহঁতৰ লগত চলাচল কৰিলে, rebuked them, অনুযোগ দিলে, and revealed himself to two of them. দুজনক তেওঁ নিজকে প্ৰকাশিত কৰিলে। And later শেষত he revealed himself to all of them. সকলোকে তেওঁ প্ৰকাশ কৰিলে। And what did he do when he revealed himself? তেওঁ নিজকে যেতিয়া প্ৰকাশ কৰিছিল তেওঁ কি কৰিলে? 45th verse, please. 45 পদ। Then opened he their understanding, তেতিয়া শাস্ত্ৰ বুজিবলৈ তেওঁলোকৰ মন মুকলি কৰি দিলে, that they might understand the scripture. শাস্ত্ৰ বুজিবলৈ তেওঁবিলাকৰ মন মুকলি কৰি দিলে। And said unto them, সিহঁতক ক'লে, thus it is written, লিখা আছে এনেদৰে, thus it behoved Christ to suffer, খ্ৰীষ্টে দুখ ভোগ কৰি and to rise from the dead the third day, তৃতীয় দিনা মৃতবিলাকৰ মাজৰ পৰা পুনৰাই উঠিব, that repentance and remission of sins should be preached in his name among all nations. আৰু সকলো জাতিৰ আগত মন পালন আৰু পাপ মোচনৰ কথা তেওঁৰ নামে ঘোষণা কৰা হ'ব। All nations. সকলো জাতিৰ আগত। Oh, my dear friend, হে মোৰ প্ৰিয় লোকসকল, he opened their understanding. তেওঁ তেওঁলোকৰ বুজা শক্তি মুকলি কৰি You know, দিলে। the Bible says বাইবেলে কৈছে in Psalm 32 and verse 9, গীতমালা 32 পদ, be not as the horse and the mule without understanding. ঘোঁৰা আৰু গাধৰ নিচিনাকৈ বিবেচনাহীন হ'ব নালাগে। Do you see this? এই কথা দেখিছে? We have no understanding. আমাৰ কোনো বিবেচনা নাই। How sad. কেনে দুখ লগা কথা। We make a stone আমি শিলক বনাওঁ and we chisel it আৰু তাক আমি বটালিৰে মসৃণ কৰোঁ and give it a big head আৰু ডাঙৰ মূৰ এটা দিওঁ। and we say this is God. আমি কওঁ এইটো ঈশ্বৰ। How can a stone become a God? শিল এটা কেনেকৈ ঈশ্বৰ হ'ব পাৰে? All right, you put some gold on it, ঠিক আছে, তাত কিছুমান সোণ লগাই দিছে give it a gold face আৰু সোণৰ মুখমণ্ডল দিয়ক, and give a gold kavacham or a shield or whatever. সোণৰ কবচ বা ঢাল যি দিয়ক, How can you make God? আপুনি কেনেকৈ ঈশ্বৰক বনাব পাৰে? I don't know if some people here are in the profession of making God. মই নাজানো ইয়াত কোনোবা পেছাত আছে নেকি যিয়ে নেকি ঈশ্বৰক বনায়। That is why, সেইকাৰণে because we make our own God, আমি নিজৰ ঈশ্বৰ নিজে বনাওঁ কাৰণে we have no real fear of the coming judgment. আহিব লগা সুদ বিচাৰৰ কাৰণে প্ৰকৃত ভয় আমাৰ সকলোৰে নাই। Open the mouth, lies. মুখটো খোলক, মিছা কথা ওলাবই। Oh, how sad. কেনে দুখ লগা কথা। Husbands who say that I speak lies in the family, I speak lies to my wife. স্বামী যিয়ে নেকি পৰিয়ালত মিছা কথা কয় বুলি কয়, পৰিবাৰক মিছা কথা কয় বুলি কয়। My dear friend, মোৰ প্ৰিয় বন্ধুসকল, let one of my children rise up and say, I spoke a lie. আৰু মোৰ সন্তানকেইটি উঠি পেলাই থিয় হৈ কওক যে মই মিছা কথা কৈছিলোঁ। They cannot do it তেওঁলোকে কৰিব নোৱাৰে, because কাৰণ from their childhood, শিশুকালৰ পৰাই they have seen that I have stood for righteousness, সৰুৰ পৰা দেখিছে মই যে ধাৰ্মিকতাৰ কাৰণে থিয় দি আছোঁ, and no lie would come from my mouth. মোৰ মুখৰ পৰা কোনো মিছা কথা নোলায়। But কিন্তু when we started preaching in this area, Raipuram and all this area, যেতিয়া আমি ৰায়পুৰম আৰু এই অঞ্চলত আমি প্ৰচাৰ কৰিবলৈ ল'লোঁ, what is the first thing we saw? প্ৰথম বস্তু কি দেখিছিলোঁ? False balance.
আৰু মিছা তোলাচনী all small সৰু vyaparis, সৰু বেপাৰীবিলাক businessmen ব্যৱসায়ীবিলাক with false balance. আৰু মিছা তোলাচনী বা তৰ্জু ৰাখে And what did they do? তেওঁলোকে কি কৰে They threw away those আৰু balances. সেই তৰ্জু বা তোলাচনী দুলিয়াই দিলে And they said, সিহঁতে ক'লে Sir, মহাশয় before our business was full of lies. আগতে আমাৰ ব্যৱসায় মিছাৰে পৰিপূৰ্ণ আছিল My dear people, মোৰ প্ৰিয় লোকসকল to find an honest man today has become so difficult. আজিকালি সততাৰে ভৰা মানুহ পাবলৈ বৰ কঠিন হৈ পৰিছে To find an honest judge সততাৰ ন্যায়াধীশ পাবলৈ has become so difficult. বৰ কঠিন হৈ পৰিছে I had a friend. মোৰ এজন বন্ধু আছে He became the principal judge of Madras. মেড্ৰাছৰ ন্যায়পালিকাৰ তেওঁ প্ৰধান ন্যায়াধীশ আছিল But কিন্তু people knew that he would not speak lies মানুহবিলাকে জানিছিল তেওঁ মিছা কথা নকয় or receive bribes. আৰু উৎকোচ নলয় When he came to meet me, যেতিয়া তেওঁ মোক লগ কৰিবলৈ আহিছিল I asked him this question. এই প্ৰশ্ন মই সুধিছিলোঁ Did you put things right with your wife? আপুনি আপোনাৰ পৰিবাৰৰ লগত সকলো ঠিক ঠাক কৰিলেনে You have lived a bad life. আপুনি বেয়া জীৱন যাপন কৰিছে Now, did you ask your wife's pardon? নিজৰ পৰিবাৰক ক্ষমা খুজিছেনে What do people say in India? ভাৰতবৰ্ষত মানুহবিলাকে কি কয় You tell me. আপোনালোকে কওক You know what they say. সিহঁতে কি কয় আপোনালোকে জানে Being born as a man, পুৰুষ হিচাপে জন্মগ্ৰহণ কৰাটো why was I born as a man? যে মইনো কিয় পুৰুষ হিচাপে জন্মিলো To live like this, এনেকৈ জীয়াই থাকিবলৈ in adultery. বেবিচাৰী জীৱন Whichever woman I call must come. আৰু যিজনী তিৰোতাক মাতো তাই আহিব লাগে My dear man, হে মোৰ প্ৰিয় পুৰুষ you will go to hellfire. আপুনি নৰকৰ জুইত পতিত হ'ব You cannot escape. আপুনি সাৰি যাব নোৱাৰে Yes, a man told me that in this area. হয় এই অঞ্চলৰ মানুহ এজনে মোক কৈছিল What did he say? তেওঁ কি কৈছিল Yeah, if I called any woman, যিকোনো তিৰোতাক যদি মই মাতো she must come. তাই আহিবই লাগে I would make sure she came. আৰু মই নিশ্চিত কৰোঁ যে তাই যাতে আহে Oh, how sad. কেনে দুখ লগা কথা So you think you're a sex toy? আপুনি ভাবে আপুনি যৌনৰ পুতলা I said to this judge, এই ন্যায়াধীশক মই ক'লো did you ask your wife's pardon? আপুনি আপোনাৰ পৰিবাৰক ক্ষমা খুজিলেনে He said, no. তেওঁ ক'লে নাই খোজা I said, you have to ask your wife's pardon. মই ক'লো আপোনাৰ পৰিবাৰক আপুনি ক্ষমা খুজিবই লাগিব So when officials came to me, যেতিয়া বিষয়া কৰ্মচাৰী আহিল I would ask them, I would find out. মই সুধো বিচাৰ কৰোঁ And they would tell me, of course, সিহঁতে নিশ্চয়কৈ কয় this is the way we have lived, আমি এনেকৈ জীয়াই থাকিছোঁ from woman to woman in uncleanness. অসুচিতাত এজনী তিৰোতাৰ পিছত আনজনী তিৰোতাক লৈ See, I have said to them, go and ask your wife's pardon. আৰু মই সিহঁতক কওঁ যে নিজৰ পৰিবাৰত গৈ ক্ষমা খোজকগৈ Young men and young women, আৰু ডেকা গাভৰু মানুহ go and ask your mother's, father's pardon. পিতৃ মাতৃক গৈ পেলাই ক্ষমা খোজাগৈ You made your father and mother become a blind person. আপুনি আপোনাৰ মা দেউতাক অন্ধ মানুহ কৰি তুলিছে You shut their eyes and deceived them. তেওঁলোকৰ চকু বন্ধ কৰি তেওঁলোকক ঠগাইছে A father has to watch over his children. দেউতাকে সন্তানবিলাকক চাব লাগে দৃষ্টি ৰাখিব লাগে A mother has to watch over her children. মাকেও নিজৰ সন্তানবিলাকৰ ওপৰত দৃষ্টি ৰাখিব লাগে So blind mothers today, আজি অন্ধ মাতৃবিলাক আছে blind and deaf fathers today, অন্ধ আৰু কলা পিতৃবিলাক আছে dumb mothers today. বুবা মাতৃবিলাক আছে They don't say to their children, সিহঁতে সন্তানবিলাকক নকয় this is the way to hellfire. এই পথটো হৈছে নৰকৰ পথ God has a beautiful life for you. তোমাৰ কাৰণে ঈশ্বৰে নতুন সুন্দৰ জীৱন ৰাখিছে They are not showing purity in their own life. তেওঁলোকে নিজৰ জীৱনত পবিত্ৰতা দেখুওৱা নাই
Do you know what some school children are saying today? আজি কিছুমান বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে কি কয় জানেনে? Oh, we are seeing all sins in our own house. আমি আমাৰ ঘৰত সকলো ধৰণৰ পাপবিলাক দেখিছোঁ। My mother brings other men, মোৰ মায়ে আন এজন পুৰুষক লৈ আনে and we can see all that is happening. আৰু যি ঘটনা ঘটি আছে সকলোখিনি দেখা পাই আছো। From the age of 5, 5 বছৰ বয়সৰ পৰা, from the age of 3, 3 বছৰ বয়সৰ পৰা your children must watch you in your iniquity আপোনাৰ অপৰাধত ল'ৰা ছোৱালীয়ে দেখা পাই থাকিব লাগে and in your lust. আপোনাৰ মানসিক অভিলাষত। My dear people, মোৰ প্ৰিয় লোকসকল, what did Jesus say? যীশুৱে কি কৈছে? For I had to pass through this suffering, এই দুখ ভোগ কৰি মই যাব লগা হৈছে that I might rise again, মই যাতে পুনৰ উঠিব পাৰোঁ। that repentance and remission of sins. মন পালন আৰু পাপ মোচনৰ অৰ্থে। You know, my dear friends, জানেনে মোৰ প্ৰিয় বন্ধুসকল, how many people say, কিমান মানুহে কয় there is a curse in my family. মোৰ পৰিয়ালত অভিশাপ আছে। Oh, as soon as my child is born, মোৰ সন্তানটি জন্মাৰ লগে লগে some evil spirit comes কিছুমান কু আত্মা আহে and says, I am going to swallow your child. আহি কয় তোমাৰ সন্তানটিক মই গিলি পেলাওঁ And my child dies. আৰু মোৰ সন্তানটি মৰি যায়। Yes, I meet such women. তেনেকুৱা তিৰোতাক মই লগ পাইছোঁ। And of course, I pray for such women. তেনেকুৱা তিৰোতাৰ কাৰণে মই নিশ্চয়কৈ প্ৰাৰ্থনা কৰিছোঁ। And the demons run away. সেই ভূতটো দৌৰি পলাইছে। Every demon trembles at the name of Jesus. যীশুৰ নামত প্ৰত্যেকটো ভূত কম্পিত হয়। You use your names of various gods আপুনি আপোনাৰ বিভিন্ন ঈশ্বৰ দেৱতাৰ নাম ব্যৱহাৰ কৰে, or prophet, ভাৱবাদীৰ নাম ব্যৱহাৰ কৰে, and let us see what the devil will say. আৰু শয়তানে কি ক'ব চাওক। He will not move from there. তাৰ পৰা তেওঁ লৰচৰ নহয়। But কিন্তু when the name of Jesus যেতিয়া যীশুৰ নাম is sounded, the devils believe and tremble. যীশুৰ নামটো শব্দ লোৱাৰ লগে লগে শয়তান ভূত কম্পিত হয়। My dear friends, মোৰ প্ৰিয় বন্ধুসকল, and those women have sound, healthy babies. আৰু সেই তিৰোতাকেইজনীৰ এতিয়া স্বাস্থ্যৱান সন্তান পালে। Yes. হয়, I rejoice when I see the baby. যেতিয়া সন্তানটিক মই দেখোঁ সঁচাকৈ মই আনন্দিত হওঁ। And when the mother says, I lost 6 babies. মাকে যেতিয়া কৈছিল মই 6টি সন্তান হেৰুৱালোঁ। Yes. হয়, Jesus came to destroy the works of the devil. আৰু যীশুখ্ৰীষ্টই শয়তানৰ কৰ্ম নষ্ট কৰিবলৈ আহিলে। The love of Jesus says, যীশুখ্ৰীষ্টৰ প্ৰেমে কৈছে every little one is precious. প্ৰত্যেকটো সৰু কণো মোৰ কাৰণে মূল্যৱান। And anybody who hinders a little one, আৰু কোনোবাই যদি শিশুক বাধা প্ৰদান কৰে, Jesus said it's better that a millstone were tied round your neck. আৰু এইটো এনেকুৱা যে নিজৰ ডিঙিত এটা ডাঙৰ পাথৰ ওলোমাই ল'ব লাগে And you were cast into the midst of the sea. আৰু সমুদ্ৰৰ মাজত পেলাই দিব লাগে। Every child is precious. প্ৰত্যেকটো সন্তান শিশু Every poor man is precious. প্ৰত্যেকটো দুখী মানুহ মূল্যৱান। My dear friend, মোৰ প্ৰিয় বন্ধুসকল, caste against caste. জাতিৰ বিৰুদ্ধে জাতি, In this office only all the officers belong to this caste. আৰু এই কাৰ্যালয়ত সকলোখিনি এই জাতিৰ প্ৰথাৰ মানুহে And all bribe takers. আৰু সকলোবিলাকে উৎকোচ লৌতা। They don't like to promote anybody who doesn't belong to their. সিহঁতৰ জাতিৰ নহ'লে তেওঁলোকক পদোন্নতি দিব নিবিচাৰে। No, my friend. বন্ধুসকল, তেনে নহয়। When the love of Jesus comes into you, যেতিয়া প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰেম আপোনাৰ জীৱনলৈ আহে, you will love all nations. আপুনি সকলো জাতিৰ মানুহক ভাল পাব। So we are sending people to Burma. আমি সেই বাৰ্মালৈ মানুহ পঠিয়াইছোঁ, We are sending people to Nepal. নেপাললৈ মানুহ পঠিয়াইছোঁ। One of our girls even went to Afghanistan. আমাৰ এজনী ছোৱালী আফগানিস্তানলৈ গৈছে। Some of our people are working in South America in a very poor country. দক্ষিণ আমেৰিকাৰ দুখীয়া দেশ এখনত আমাৰ মানুহবিলাকে কাম কৰি আছে।
What did Jesus say? যীশুৱে কি কৈছে? That repentance and remission of sins মন পালটন পাপ মোচনৰ should be কথা preached amongst all people. সকলো জাতিৰ আগত যেন ঘোষণা কৰা হয়। Are we doing that? আমি তাক কৰি আছো নে? Love your neighbor. নিজৰ চুবুৰীয়াক প্ৰেম কৰা, Lift up your neighbor. নিজৰ চুবুৰীয়াক উঠাই তোলা, Show him the way to heaven. স্বৰ্গলৈ যোৱাৰ পথ দেখুৱাওক। Show him the way by which his adultery will leave him. সেই পথটো দেখুৱাওক যিটো পথেৰে বেবিচাৰী নাইকিয়া কৰিব পৰা যায়। Show him the way by which his mouth will not speak a lie. আৰু এনেকুৱা পথ দেখুৱাওক যেতিয়া তেওঁৰ মুখে মিছা কথা নক'ব। Show him that I died for his sin তেওঁলোকক দেখুৱাওক যে প্ৰভু যীশু তেওঁলোকৰ পাপৰ কাৰণে মৃত্যুবৰণ কৰিছে, and that I rose again, যে মই পুনৰ উঠিত হ'লো, so that death has no power upon him. যে মৃত্যুৱে তেওঁৰ ওপৰত শক্তি নাই। Take this good news to everybody. এই সুবাৰ্তা সকলোলৈ লৈ যাওক। Today, Indian boys and girls আজি ভাৰতীয় ল'ৰা ছোৱালীবিলাকে are going everywhere. সকলো পিনে গৈছে। But why? Why are they going? সিহঁতে কিয় গৈছে? To take away the fear of death from people? মানুহৰ পৰা মৃত্যুৰ ভয় আঁতৰ কৰিবলৈ নে? To turn people to righteousness? মানুহবিলাকক ধাৰ্মিকতালৈ পালতাবলৈ নে? No. নহয় নহয়, Dollar. কেৱল ডলাৰ ডলাৰ ডলাৰ, Call center, dollar. কল চেণ্টাৰৰ ডলাৰ। Dollar has become India's God. ডলাৰটো আমাৰ ভাৰতীয় মানুহৰ কাৰণে ঈশ্বৰ হৈ পৰিছে। Till now it was rupee. আৰু ইয়াৰ আগতে ৰুপি আছিল, But now the dollar has become India's কিন্তু God. ডলাৰটো এতিয়া ভাৰতীয় মানুহৰ ঈশ্বৰ হৈ পৰিছে। Delhi wants dollars. আৰু দিল্লীয়ে ডলাৰ বিচাৰে, Our boys and girls want jobs that are dollar based. আৰু আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি বিচাৰে যিটো ডলাৰত দৰমহা পায়। My dear friends, মোৰ প্ৰিয় বন্ধুসকল, no man can serve two masters. কোনেও দুজনা গৰাকীক খাটিব নোৱাৰে, Either you will love the one and hate the other. কাৰণ এজনক ভাল পায় আনজনক ঘৃণাব। Suppose I am doing this work to gather some money. ধৰা হ'ল মই এই কাম কৰি আছো, কিছুমান টকা গোটাবলৈ কৰি আছো। I deserve then the worst fire of hell. আৰু মই নিশ্চয়কৈ নৰকৰ বেয়া জুইটোকে মোক লাগিব। What is important? কি দৰকাৰী? The money in your wallet আপোনাৰ মোনাত টকা, or the soul in you? নহ'লে বা আপোনাৰ আত্মাটো? What is important? কিটো দৰকাৰী? Your soul আপোনাৰ আত্মা or your money? নহ'লে বা আপোনাৰ টকা? You want me to preach to you nicely and entertain you? আৰু মনোৰঞ্জন কৰি প্ৰচাৰ কৰাটো আপোনালোকে মোক বিচাৰে নেকি? When your soul is going to hellfire? যেতিয়া আপোনাৰ আত্মা নৰকলৈ গৈ আছে? No, my friend. বন্ধুসকল, তেনে নহওক। I don't want to deceive you and I don't want to go to hellfire. মই আপোনাক ঠগাই পেলাই মই নৰকত যাব নিবিচাৰো। You are important. আপুনি দৰকাৰী। You may be the poorest man in Madras, মেড্ৰাছৰ আপুনি আটাইতকৈ দুখীয়া মানুহ হ'ব পাৰে, but your soul is important. কিন্তু আপোনাৰ আত্মাটো দৰকাৰী। And God wants to make you one who brings this good news to many people. ঈশ্বৰে বিচাৰিছে আপোনাক এনেকুৱা মানুহ হিচাপে যিয়ে শুভবাৰ্তা সকলো মানুহলৈ আনিব। What a blessing you become আপুনি কেনে আশীৰ্বাদ হৈ পৰে when the Lord Jesus touches you. যেতিয়া প্ৰভু যীশুৱে আপোনাক স্পৰ্শ কৰে। My dear friends, মোৰ প্ৰিয় বন্ধুসকল, some of you are students and your exams are over. Maybe. আপোনালোক কিছুমান ছাত্ৰ ছাত্ৰী পৰীক্ষা শেষ হৈ গৈছে। How are you going to use your holiday? আপোনাৰ বন্ধৰ সময় কেনেকৈ ব্যৱহাৰ কৰিব? Talking over cell phones, all kinds of love affairs? আৰু চেল ফোনত সকলো ধৰণৰ প্ৰেমাস্পদৰ কথাবোৰ পাতিব? Or are you going to seek God? নহ'লে বা ঈশ্বৰক বিচাৰিব? Lord, I want you to touch me. প্ৰভু, আপুনি মোক স্পৰ্শ কৰাটো মই বিচাৰোঁ। I want your peace. আপোনাৰ শান্তি মোক লাগে। I want this forgiveness of sin. এই পাপৰ ক্ষমা মোক লাগে। I have wasted so many years. মই বহুত বছৰ নষ্ট কৰিলোঁ। I have ruined my own মোৰ family. পৰিয়ালক মই নিজে নষ্ট কৰিছোঁ। Forgive me. মোক ক্ষমা কৰক। God wants to forgive you. ঈশ্বৰে আপোনাক ক্ষমা কৰিব বিচাৰিছে। God wants to make you a blessing. ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰিব বিচাৰিছে। Let us pray. আহক প্ৰাৰ্থনা কৰোঁ। Let us pray. আহক প্ৰাৰ্থনা কৰোঁ। Let us tell God, আমি ঈশ্বৰক ক'ম, Lord, প্ৰভু, you want to touch me and make me a blessing.
আপুনি মোক স্পৰ্শ কৰি আশীৰ্বাদ কৰিব বিচাৰিছে I am only a curse. Wherever I go, there is fighting. আৰু মই অভিশাপৰ নিচিনা য'তে যাওঁ তাতে কাজিয়া পিছাল হয় Wherever I go, I steal and speak lies. আৰু য'তে যাওঁ মই চুৰ কৰোঁ মিছা কথা কওঁ My eyes have no rest. আৰু মোৰ চকুৰ কোনো বিশ্ৰাম নাই They are full of uncleanness. সেই দৃষ্টি অসুচিতাৰে ভৰা Oh God, হে ঈশ্বৰ forgive me. মোক ক্ষমা কৰক Bollywood is in my heart. আৰু বলিউড মোৰ হৃদয়ত আছে Adultery is in my heart. মোৰ হৃদয়ত বেবিচাৰ আছে Forgive me, Lord. প্ৰভু মোক ক্ষমা কৰক Oh, forgive my sins, Lord. প্ৰভু মোৰ পাপ ক্ষমা কৰক You died to give me this remission of sin. পাপ মোচন কৰিবলৈ আপুনি মৃত্যুবৰণ কৰিলে Oh, Lord Jesus, হে প্ৰভু যীশু touch me now এতিয়া মোক স্পৰ্শ কৰক and give me a new মোক heart. নতুন হৃদয় দিয়ক Wash me from my মোৰ sin. পাপৰ পৰা মোক শুচি কৰক God loves you, my dear হে man. মোৰ প্ৰিয় পুৰুষ ঈশ্বৰে আপোনাক প্ৰেম কৰে My dear boy, my dear হে girl. মোৰ প্ৰিয় ল'ৰা ছোৱালীবিলাক ঈশ্বৰে প্ৰেম কৰে God, Jesus loves you. যীশুৱে আপোনাক প্ৰেম কৰে He died for you. তেওঁ আপোনাৰ কাৰণে মৰিল Tell him now, এতিয়া তেওঁক কওক Lord, forgive me. প্ৰভু মোক ক্ষমা কৰক Give me your peace. আপোনাৰ শান্তি মোক দিয়ক Give me this new এই life. নতুন জীৱন মোক দিয়ক Dear Lord, প্ৰিয় প্ৰভু bless these dear people. এই প্ৰিয় লোকবিলাকক আশীৰ্বাদ কৰক Bless these dear এই people প্ৰিয় লোকবিলাকক আশীৰ্বাদ কৰক with your great salvation. আপোনাৰ মহান পৰিত্ৰাণেৰে We ask in Jesus' holy name. আমি যীশু পবিত্ৰ নামতে প্ৰাৰ্থনা খুজিলোঁ Amen.